মেডামেফি তাত যোৱাৰ বাবে আকৌ সংস্কাৰ হ'ব লাগে, সূচী হ'ব লাগে। কি মেডামেফি অসংস্কাৰ নেকি? শংকৰ সংঘৰ লোকসকল ক্ষমা খুজিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। ৰাজহুৱাকৈ তেওঁলোকে ক্ষমা খুজিব লাগে। প্ৰয়োজন সাপেক্ষে আমি অসম বন্ধ দিম তেওঁলোকৰ অনুষ্ঠানৰ দিনটোত, নতুবা আমি জিলাখনৰ কিন্তু আমি বন্ধ দিবলৈ আমি বাধ্য হ'ম। সাংবাদিক বন্ধুসকলক মই টাইম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। মোৰ সৈতে উপস্থিত আছে আমাৰ টাইম যুৱ পৰিষদ অসম কামৰূপ জিলা সমিতিৰ উপদেষ্টা ডক্টৰ গৌতম গোবিন্দ চেতিয়া ডাঙৰীয়া, আপোনালোকক পৰিচিত কৰাব বিচাৰিছোঁ। মই চাও গুণকান্ত গগৈ, যুটীয়া সাধাৰণ সম্পাদক টাইম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি। আজিৰ মূল বিষয় কেইটামান লৈ পিনে আমি আজি সংবাদমেলখন আয়োজন কৰিছোঁ। প্ৰথম বিষয়টো আমি ক'ব লাগিব, আপোনালোক সকলো অৱগত হ'ব, সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত এটা শিৰোনাম দখল কৰি আছে। গহপুৰৰ এজন ব্যক্তি, নাম হ'ল তেওঁ চন্দ্ৰ বৰুৱা। তেখেতক তেওঁ নিজৰ জনগোষ্ঠীয় পৰম্পৰা মেডামেফি অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেখেতক শংকৰদেৱ সংঘৰ পৰা তেখেতক জৰিমনা বিহা হৈছে, তেখেতক বহিষ্কাৰ কৰা হৈছে। তেনে পদক্ষেপ লোৱা ইতিমধ্যে আমি অৱগত হৈছোঁ। আৰু এই বিষয়টো আমাক দ্ৰোণ বৰুৱা ককাইদেউ এই বিষয়টো তেখেতে আমাক অৱগত কৰিছে। বিশেষকৈ চাওক, এই আপোনাৰ শংকৰ সংঘৰ যি তেওঁ নিজৰ এটা চন্দ্ৰ বৰুৱা, তেওঁ গহপুৰৰ ককিলাগুৰিৰ এজন ব্যক্তি হয় আৰু তেওঁ নিজৰ জনগোষ্ঠীয় যি মেডামেফি অনুষ্ঠান, এই মেডামেফি অনুষ্ঠানটোত উপস্থিত আছিল 31 জানুৱাৰীৰ দিনটোত। আৰু তেখেত এই মেডামেফি অনুষ্ঠানত উপস্থিত থকাৰ বাবে শংকৰ সংঘৰ তেওঁক যিদৰে জৰিমনা বিহিছে বা তেওঁক যিদৰে শাস্তি প্ৰদান কৰিছে, এয়া আমি টাইম যুৱ পৰিষদ অসমে তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। বিশেষকৈ এটা কথা ক'ব বিচাৰিম, গুৰুজনাই শংকৰদেৱ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কিন্তু অসমখনত থকা লোকসকলক ভাগ ভাগ কৰিবলৈ তেওঁ কিন্তু শিকোৱা নাছিল। তেওঁ অসমীয়া সমাজখন গঢ়াৰ বাবে তেওঁ কিন্তু যথোপৰ্তৰ তেওঁ চেষ্টা কৰিছিল। তেওঁ নিজেই ইমূৰৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ অসমত নামঘৰ বা খেল প্ৰতিষ্ঠা কৰি গৈছিল, যাতে অসমীয়া সমাজ জীৱনত অসমীয়া লোকসকল জড়িত হৈ থকাৰ ক্ষেত্ৰত তেওঁলোকে যাতে এখন খেলত জড়িত থাকিব পাৰে বা এখন নামঘৰত, এখন যিখন গাঁৱৰ মাজত এটা নামঘৰ থাকে, নামঘৰৰ লগত জড়িত হৈ অন্ততঃ সপ্তাহত এদিন লোকসকল একত্ৰিত হোৱাৰ বাবেহে কিন্তু শংকৰদেৱ গুৰুজনাই তেনেকুৱা আদৰ্শ দেখাই গৈছিল। কিন্তু শংকৰদেৱৰ নাম লৈ কিছুমান লোকে যিদৰে নাভূত নাচুত কাম কিছুমান কৰি আছে, এয়া কিন্তু সঁচাকৈ খুব অসমৰ সমাজ জীৱনৰ বাবে খুব এটা লাজৰ বিষয় বুলি ক'ব লাগিব। বিশেষকৈ আপোনালোকে অৱগত হ'ব, যোৱা 2 বছৰ পূৰ্বে এই শংকৰ সংঘৰ মজিয়াত আমাৰ আহোম সম্প্ৰদায়ৰ এজন লোকে চকলং বিয়াত তেওঁলোকে উপস্থিত হৈছিল। আৰু তেতিয়া এই চকলং বিয়াত উপস্থিত হোৱাত তাৰ 4টা পৰিয়ালক তেওঁলোকক শংকৰ সংঘৰ সমাজৰ পৰা বহিষ্কাৰ কৰিছিল। তেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰ যেতিয়া আমি খুব তাত বিৰোধিতা কৰিলোঁ, টাইম যুৱ পৰিষদ অসমে যেতিয়া তেওঁলোকে চৰাইদেউত শংকৰ সংঘৰ অধিৱেশন পাতিব লৈছিলে, আমি চৰাইদেউ জিলা আমি বন্ধ ঘোষণা কৰিছিলোঁ। আমি শংকৰ সংঘ অধিৱেশন পাতিব দিয়াৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছিলোঁ। তেতিয়া কিন্তু তেওঁলোকৰ মূল পদাধিকাৰ আৰু মূল বিষয়ববীয়াই আমাৰ লগত চৰাইদেউৰ কনফাৰেন্স হলত চাৰ্কিট হাউচত বহি আলোচনা কৰিছিলে। আৰু তাত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান দিছিলে যে তেওঁলোকে অনাগত দিনত আহোমৰ যিসমূহ ধৰ্মীয় অনুষ্ঠান আছে বা অসমৰ জাতীয় বা জনগোষ্ঠী বা জনজাতীয় লোকসকলৰ যিবোৰ ধৰ্মীয় অনুষ্ঠান আছে, তাত যদি কোনোবা তাত জড়িত থাকে, তাত কিন্তু তেওঁলোকে কোনো এনেকুৱা ব্যৱস্থা নলয় বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতি আজি হৈ থকা দেখা পোৱা গৈছে। আৰু আমি একদম স্পষ্ট কথা, আমি টাইম যুৱ পৰিষদ সম্পূৰ্ণভাৱে ক্ষোভিত হৈ আছোঁ। বিশেষকৈ তেওঁলোকে যিদৰে মেডামেফি তাত যোৱাৰ বাবে আকৌ সংস্কাৰ হ'ব লাগে, সূচী হ'ব লাগে। কি মেডামেফি অসংস্কাৰ নেকি? শংকৰ সংঘৰ লোকসকলে অৱগত হয় কি নহয় মেডামেফি কি হয়? মেডামেফি হৈছে আহোম জনগোষ্ঠীৰ এটা পবিত্ৰ মাংগলিক অনুষ্ঠান আৰু দেশ জাতিৰ মংগলৰ বাবে, সম্পূৰ্ণ দেশ জাতিৰ মংগলৰ বাবে মেডামেফি আয়োজন কৰা হয়, উপৰি পুৰুষসকলক তৰ্পণ কৰা হয়। আৰু তেনে এটা অনুষ্ঠানত যিদৰে
তেওঁলোকে এই শংকৰ সংঘ উপস্থিত থকাৰ বাবে যিদৰে অসুচি বা সংস্কাৰ হ'ব লাগে বুলি কৈছে সেয়া কিন্তু আমি খুব তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ আমি খুব ক্ষুভিত হৈ আছোঁ তেওঁলোকে অতি শীঘ্ৰে শংকৰ সংঘৰ লোকসকল ক্ষমা খুজিবলৈ আমি দাবী উত্থাপন কৰিছোঁ ৰাজহুৱাকৈ তেওঁলোকে ক্ষমা খুজিব লাগে এই বিষয়ে আৰু বিশেষকৈ চন্দ্ৰ বৰুৱাক যিখন চিঠি প্ৰদান কৰা হৈছে তাত দুনেশ্বৰ বৰা বুলি এজন লোকে স্বাক্ষৰ কৰিছে তেওঁ সম্পাদক বুলি আমি অৱগত হৈছোঁ তেওঁ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে লগতে শংকৰদেৱ সংঘৰ যিসকল মূল পদাধিকাৰ আছে তেওঁলোকে বিষয়টো স্পষ্ট কৰিব লাগে আৰু এই দুনেশ্বৰ বৰাক তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা কিন্তু আমি স্পষ্ট কৈছোঁ যে টাই হোম যুৱ পৰিষদ অসমে উজনি অসমত সম্পূৰ্ণভাৱে শংকৰ সংঘৰ যিকোনো অনুষ্ঠান কিন্তু বাধা দিয়াত তেওঁলোকে যদি কিবা অনুষ্ঠান আয়োজন কৰিবলৈ যায় তাত কিন্তু আমি টাই হোম যুৱ পৰিষদ অসমে সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰিম কিন্তু প্ৰয়োজন সাপেক্ষে আমি অসম বন্ধ দিম তেওঁলোকৰ অনুষ্ঠানৰ দিনটোত নতুবা আমি জিলাখনৰ কিন্তু আমি বন্ধ দিবলৈ আমি বাধ্য হ'ম যেতিয়ালৈকে দ্ৰোণ বৰুৱাক তেওঁলোকে ক্ষমা নোখোজে আৰু এই বিষয়টো তেওঁলোকে যেতিয়ালৈকে স্পষ্ট নকৰে তেতিয়ালৈকে কিন্তু উজনি অসমত শংকৰ সংঘৰ কোনো অনুষ্ঠান আমি হ'বলৈ নিদিওঁ যদি এই ঘটনাটো যোৰহাটৰ অধিৱেশনৰ পূৰ্বে হ'লহেঁতেন আমি একদম স্পষ্ট কথা টাই হোম যুৱ পৰিষদ অসমে আমি কিন্তু যোৰহাট জিলা আমি স্তব্ধ কৰি দিলোহেঁতেন সেই অধিৱেশনৰ দিনকেইটাত কিন্তু কাৰণ তেওঁলোকে আমাৰ মাংগলিক অনুষ্ঠানক তেওঁলোকে অসংস্কাৰ বুলি ক'বলৈ তেওঁলোকে সাহস ক'ত পালে কিন্তু